মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ বহমপুৰ আদৰ্শ গাঁৱত এগৰাকী উদয়মান যুৱকৰ বাসগৃহত উপস্থিত আছো আৰু তেওঁ বিহাৰত অনুষ্ঠিত হোৱা বক্সিং খেলত তেওঁ অংশগ্ৰহণ কৰিবলৈ যাব আৰু তেওঁ নগাঁৱৰ পৰা স্থান পাবলৈ সক্ষম হৈছে। মই তেওঁ বাসগৃহত আছো আৰু তেওঁ বাসগৃহৰ পৰিৱেশটো দেখুৱাইছো। পোনে পোনে তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম আৰু তেওঁ বক্সিং খেলিবৰ কাৰণে বিহাৰলৈ যাব আৰু নগাঁৱৰ পৰা তেওঁ পোনপ্ৰথমবাৰৰ বাবে তেওঁ ইয়াত সুবিধা লাভ কৰিছে আৰু প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে আৰু তেওঁ বাসগৃহৰ যি পৰিৱেশ দেখুৱাইছো তেওঁ বহুদিন বক্সিং খেল খেলি আছে আৰু ইয়াৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকৰ ঘৰত এটা খেলৰ পৰিৱেশ আমি দেখিবলৈ পাইছো। পিতৃ মাতৃ আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম আৰু প্ৰথমতে পৰিৱেশটো দেখুৱাইছো। বক্সিং খেল খেলিবৰ কাৰণে যিখিনি তেওঁ প্ৰয়োজনীয় খেলৰ সামগ্ৰী প্ৰয়োজন হয় দেখুৱাবলৈ কেমেৰা সজীৱ অনুৰোধ জনাইছো আৰু তেওঁ যি খেলৰ লগত জড়িত হৈ পৰিছে আৰু তেওঁ যি সাফল্য হৈ পৰিছে তাৰ গাঁৱৰ সকলোৱে আনন্দিত হৈছে আৰু মই ওচৰলৈ যাম আৰু পৰিচয় কৰাই দিম। প্ৰথমতে তোমাক অভিনন্দন জনাইছো। কি কবা প্ৰথম পৰিচয়টো? নমস্কাৰ, মোৰ নাম আকাশ বসুমতাৰী। মই এজন নেশ্যনেল বক্সাৰ হয়। কিমান দিনৰ পৰা ইয়াৰ লগত জড়িত হৈ আছে? কিমান বছৰ বয়সৰ পৰা? আপোনাৰ ক'ব গ'লে এইটো সৰুৰ পৰাই একেবাৰে 8-9 বছৰৰ পৰাই মই জড়িত হৈ আছো বক্সিঙৰ লগত। কাৰণ পাপাই খেলিছিলে বক্সিং আপোনাৰ আৰ্মিত, তাৰপিছত পাপাৰ পিছত মই খেলি আছো। মানে পিতৃৰ পৰাই তুমি তোমাৰ গুৰু প্ৰথম পিতৃ বুলি ক'ব? হয় হয়। আৰু বৰ্তমান এতিয়া কোনজন গুৰু তাত শিকি আছে, তেখেতৰ নামটো যদি লোৱা? প্ৰাঞ্জল তালুকদাৰ। তেখেতক কি কবা? তেখেতৰ কাৰণে আজি হয়তো তুমি খেলিবলৈ যাবলৈ ওলাইছা। হয়, খেলিবলৈ যাবা? আপোনাৰ মই বিহাৰ কাপ খেলিবলৈ যাম। আপোনাৰ এইটো আছাম টিমৰ চিলেকশ্যন ট্ৰায়েল আছিলে, যোনটো আছাম টিম যাব বিহাৰ কাপ খেলিবৰ কাৰণে। যোৱাকালি হ'ল এইটো আপোনাৰ গোলাঘাটত অনুষ্ঠিত হৈছিলে। মই আপোনাৰ হোজাই লংকাত আপোনাৰ প্ৰেক্টিচ কৰিছিলো প্ৰাঞ্জল তালুকদাৰ ছাৰৰ তাত, আৰু নগাঁৱতো আপোনাৰ কোচ আছে আপোনাৰ জন বড়ো ছাৰ, তেখেতৰ তাতো মই প্ৰেক্টিচ কৰিছিলো। মেনকে আপোনাৰ লংকাত বিশেষকে 10 দিনীয়া মই এটা কোচিং কৰিলোগৈ। এণ্ড তাত আপোনাৰ প্ৰেক্টিচ কৰি পেলাই গোলাঘাট আপোনাৰ বাহিৰে ৰাওনা হলো। এণ্ড গোলাঘাটত চিলেকশ্যন ট্ৰায়েল দি পেলাই মই পাই গলো। কাৰণ মানে নগাঁৱৰ পৰা যাব হলে নগাঁৱৰ পৰা এনেকা বক্সাৰ নাই, এণ্ড মই সেইকাৰণে আপোনাৰ হোজাই লংকাৰ পৰা যাবলগীয়া হ'ল। নগাঁও জিলাৰ পৰা তুমি চিলেক্ট কৰিছা? মই কি কবা, গাঁৱৰ সকলোৱে ভাল পাইছে, তোমাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে। আৰু কি পঢ়ি আছা এতিয়া তুমি? এতিয়া ছেকেণ্ড ইয়াৰ মই এবাৰ হাই ছেকেণ্ডেৰী। লগতে কেনেকে সৰুতে ভাবিছিলা নে যে তুমি বক্সাৰ হবা, নে সৰুৰ পৰা কি মন আছিলে তোমাৰ? সৰুৰ পৰাই মানে আপোনাৰ এইটো আছিল যে কাজিয়া লগা চখটো বেছি আছিলে। স্কুলত ল'ৰা ছোৱালী মাৰিছিলো, এণ্ড সেইটো আপোনাৰ নিগেটিভত নগৈ পেলাই পজিটিভত লগাবলৈ চেষ্টা কৰিলো যে আপোনাৰ ৰাস্তা ঘাটে কাজিয়া কৰিতকে ৰিঙত গৈ পেলাই কাজিয়া কৰাটো ভাল। সেইকাৰণে আপোনাৰ পজিটিভ থিংকিঙত লগাই পেলাই আজি ইমানখিনি সন্মান পোৱা হৈছে। আপোনাৰ মই 67ত খেলিম, আপোনাৰ 63.5 to 67 কেটেগৰীত আপোনাৰ মই পোৱা হৈছে। অসমৰ হৈ প্ৰতিনিধিত্ব কৰিম। পিতৃ মাতৃ আছে, তেওঁৰ পৰা জানিব বিচাৰিম আপোনাৰ পৰিচয়টো। হয়, মই মিষ্টাৰ মনোজ কুমাৰ বসুমতাৰী, এক্স আৰ্মি হয়। পিতৃ আজি সাফল্যত কেনেকুৱা লাগিছে? বেটাৰ ফিল কৰিছো মই সেইটো। আপুনি তাৰ প্ৰথম গুৰু? হয়। কেনেধৰণে আগবঢ়াই দিছে তাক? যিখিনি মানে আমাৰ একচুৱেল এক্স আৰ্মি হয়, মই আৰ্মি চাইডৰ পৰা খেলা হয়। আমাৰ যেনেকা আউট লেভেলত খেলা নহয়, আমাৰ আৰ্মিত বক্সিং হয়। তাত মই কামাণ্ড লেভেলত খেলিছিলো। তাত মানে কি আমাৰ যিটো ট্ৰেইনিং হয়, এটা আৰ্মিৰ দৰে ট্ৰেইনিং দিয়াইছিলো মই। আৰ্মি যেনেকৈ ট্ৰেইন কৰে তেনেকা টাইপৰ ট্ৰেইন কৰি তাক ষ্ট্ৰং বনাইছো। সেইটোৱে মানে হৈ থাকে। ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱাৰ কাৰণে কেনেকুৱা? বহুত প্ৰাউড ফিল আই ৰিয়েলি হাৰ্ট বহুত প্ৰাউড ফিল সেইটো, যাতে কাপটো আমাৰ অসমলৈ আহে, সেইটোৱে মই কামনা কৰোঁ। নগাঁও জিলাৰ পৰা চিলেকশ্যন পাইছে, সেইটো এটা গৌৰৱৰ বিষয়। হয়, আমাৰ নগাঁৱৰ পৰা চিলেকশ্যন পাইছে, সেইটো এটা বহুত ডাঙৰ এটা গৌৰৱৰ কথা। আৰু আগলৈ যাতে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা এনেকে ওলাই যায়, সেইটো মানে কি কামনা কৰোঁ। ধন্যবাদ জনাইছো। আপোনাৰ পৰিচয়টো, আপোনাৰ মাতৃ হিচাপে কি ক'ব? মোৰ নাম শ্ৰী দেৱী বসুমতাৰী। ভালকে খেলি আহক, জিকক, সেয়াই প্ৰাৰ্থনা। যিমান পাৰি আপোনালোকে উৎসাহ দিছে তাক, সৰু পঢ়া শুনাৰ ক্ষেত্ৰতে হওক পাৰি। সি আপোনাৰ ডাঙৰ ল'ৰা হয়। কেনেকুৱা লাগিছে সাফল্য? ভাল লাগিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যায়, তাত জিকি আহক, বেছি ভাল লাগিব। আপুনি পঢ়া শুনাৰ লগতে সকলোখিনি তাক উৎসাহ দি আহিছে, আজি এনেকুৱা পৰ্যায় পাইছেগৈ, সি যাতে আৰু আগবাঢ়ি যাওক, সেই ক্ষেত্ৰত আপুনি আগবাঢ়ি যোৱাটোৱে কামনা কৰোঁ। জিকক, অসমৰ গৌৰৱ কঢ়িয়াই আনক, নগাঁও লগতে নগাঁও ডিষ্ট্ৰিক্টৰ গৌৰৱ কঢ়িয়াই আনক, সেয়াই প্ৰাৰ্থনা। ধন্যবাদ জনাইছো। মই তোমাৰ পৰা আৰু এটা জানিব বিচাৰিম, বহুতে হয়তো ক্ৰীড়াৰ ক্ষেত্ৰত সুবিধা নাপায়, ক্ষেত্ৰত মানে আপোনাৰ ক্ৰীড়া ক্ষেত্ৰত মানে সুবিধা নাপায় মানে আপোনাৰ ক'ব গ'লে
সুবিধাবিলাক চৰকাৰে কৰি গৈ আছে বাৰু, কাৰণ চব বস্তুটো ফটকে নহ'ব। বহুতখিনি আপুনি এতিয়া চিনাকি আহোঁতেও দেখিছে চাগে, বহুত জেগাত ষ্টেডিয়াম বনাই আছে। লাহে লাহে এইটো হয় বাৰু, স্পৰ্টছৰ ক্ষেত্ৰত অকণ কমি হৈ আছে, মাত্ৰ আপোনাৰ চৰকাৰেও আপোনাৰ কৰি গৈ আছে সেনেকা। মই সেইটো বিষয়ত ইমান ক'ব নাযাওঁ মানে। যিসকলৰ প্ৰতিভা আছে তেওঁলোকলে কি ক'বা যে খেলৰ বিষয়ে তেওঁ আগ্ৰহী ওলাই মানে আপোনাৰ এতিয়া ক'ব গ'লে প্ৰতিভাটো ওলাই নাহা, এতিয়া কোচ নাই, মেইনকে কোচ নাই। চব এতিয়া আপোনাৰ ক'ব গ'লে আপুনি ষ্টেডিয়ামত যাব, যদি আপুনি ৰানিং, ফুটবল সেইকেইটা কোচ ধুনীয়াকে পাই যাব। এতিয়া বক্সিং হওক বা আপুনি টাইকাণ্ডো হওক, অন্যথা বেলেগ এনেকা মানে আপোনাৰ ক'ব গ'লে কোচ নাপাব কিছুমান, বুজিছে। যেনেকে আপোনাৰ এতিয়া বহুত কেইটা গেমো আজিকালি কোচ নাথাকে। এতিয়া হামাৰ থ্ৰ' বুলি ক'ব গ'লে এনেকে বহুত কেইটা নানা ধৰণৰ বহুত বেলেগ বেলেগ গেম আছে, শ্ৰেষ্ঠ বলকে ধৰি কৰি বহুত কেইটা খেল আছে, আপোনাৰ কোচ নাই আৰু ষ্টেডিয়ামত নাথাকে সেনেকা খেল। এতিয়া ক'ব গ'লে বক্সিঙো আপোনাৰ ষ্টেডিয়ামত নাই। আমাৰ যোনটো নগাঁও ষ্টেডিয়ামত আপোনাৰ বক্সিং নাই। আমি আপোনাৰ বাহিৰে শিকি পেলাই যোৱাহে হৈছে আৰু। তুমি তাত চিলেক্ট হোৱাৰ পিছত আৰু তেনেকুৱা আৰু কিমানখিনি? এতিয়া মই চিনাকি বিহাৰ কাপ খেলিব যাম 29 তাৰিখৰ পৰা আপোনাৰ 5 আগষ্টলৈকে অনুষ্ঠিত হ'ব বিহাৰত। সেই বিহাৰ কাপত যদি মই মেডেল লগাব পাৰোঁ, এণ্ড ৰাছিয়াৰ কাৰণে ডাইৰেক্ট ফিক্স। ৰাছিয়া যোনটো আপোনাৰ ইণ্টাৰনেশ্যনেল গেম আছে, সেই ইণ্টাৰনেশ্যনেল গেমৰ কাৰণে আপোনাৰ ডাইৰেক্ট চিলেকশ্যন পোৱা যাব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব? আন্তঃৰাষ্ট্ৰীয়, সেইটোৱে আপোনাৰ মেইনকে ফ'কাছ তাতে এতিয়া দি আছো। এতিয়া আপোনাৰ সময়ত গৈ লৈ পেলাই কম্পিটিটৰ কেইটা আহে বা কি আহে সেইটো আপোনাৰ সময়ত গম পোৱা যাব। আৰু গেমৰ লগত কথা আছে ন, যেনেকে আপোনাৰ মণিপুৰ হওক, হাৰিয়ানা হওক, পাঞ্জাৱ হওক, তাৰ পৰা আপোনাৰ কম্পিটিটৰ বহুত বেষ্ট কম্পিটিটৰ আহে। যেনেকে মই মণিপুৰৰ লগতো আপোনাৰ 2-3 বাৰ খেলিছো মই আপোনাৰ হাৰিছো। সেইটো কাৰণে ক'ব গ'লে অৰুণাচল, মণিপুৰ, পাঞ্জাৱ, হাৰিয়ানা গেমবিলাক দেখিছো যি নেকি বহুত আপোনাৰ সেয়া আছে মানে। আৰু খেলটো বহুত টাফো হয়, বহুত মানে আপোনাৰ মৰিও যায় আপোনাৰ টাফ বহুত। আৰু মানে ভাল বক্সাৰ আহিলে তেজ ওলোৱা উলিটো হবগে খাটাং আপোনাৰ। ধন্যবাদ জনাইছো। এনেধৰণে আদৰ্শ গাঁৱৰ পৰা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছো, আৰু তেওঁ এনেধৰণে আগবাঢ়ি যাওক তাৰ কামনা কৰিছো। আৰু গাঁৱৰ ৰাইজো উৎফুল্লিত হৈ পৰিছে, আৰু এনেধৰণে তেওঁ আগন্তুক দিনত আগবাঢ়ি গৈ আমাৰ নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনক তাৰ কামনা কৰিছো। ধন্যবাদ।